নমস্কাৰ, আজি মই আহিছোঁ মা কামাখ্যা মন্দিৰলৈ প্ৰায় 7-8 বছৰৰ মূৰত। লাষ্ট আহিছিলোঁ 2019ত। তো যি নহওক পূৰা এক্সাইটেড হৈ আছোঁ। তো বলক ভিডিঅ'টো একদম আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ, মানে ৰাতিপুৱা কেনেকৈ আহিছিলোঁ। তো এতিয়া বাজিল 6:15। তো আমি ৰখি আছোঁ দোকানৰ আগত, এই আমি তিনিজনে। তো এইফালে আহি পালে ইয়াৰ চুনু আৰু এইফালে ধুন। তো আমি তিনিজনে, আৰু এজন আছে বাৰু, কিন্তু তাৰ ঘৰ মানে ওদালগুৰিত। তো তাক তাতে লগ ধৰিম। আমাৰ ট্ৰেইন আছে 6:51, মানে প্ৰায় 7টাই আৰু। তো এইখিনি এতিয়া আমাক ভাইটি দাই থৈ আহিব টমটমত। যিহেতু ৰাতিপুৱাৰ কথা, চকত বাছ পাওঁ নে নাই বা গেৰাণ্টি নাই। বেছি দূৰ নহয় বাৰু, আমাৰ ইয়াৰ পৰা 9 কিলোমিটাৰমান হ'ব আৰু। তো আহি পালে এইফালে ভাইটি দা। তো এইখিনি বহুতলৈকে মানে ভাইটি দাক থৈ আহিব। তো উঠি গ'লোঁ, এতিয়া বলক যাই থাকোঁ। আৰু আহি পালোঁ ৰৌতা ষ্টেচন, আৰু ট্ৰেইন মানে আজি 20 মিনিট লেট হ'ব। তো ৰখি আছোঁ আৰু এতিয়া। আৰু অৱশেষত ট্ৰেইন আহি পালে প্ৰায় 35 মিনিটমান লেট মাৰিছে। 6:51ত অহা ট্ৰেইন এতিয়া 7:26 হ'ল। যি নহওক এতিয়া গৈ থাকোঁ। আগত ওদালগুৰিত এজন লগ আছে, তাক উঠাই একদম কামাখ্যা জংচনলৈ যাত্ৰা আৰম্ভ কৰোঁ বলক। আৰু প্ৰায় 3 ঘণ্টা ট্ৰেইনত জাৰ্ণি কৰি এয়া পাই গ'লোঁ শৰাইঘাট দলং। তো আহি পালোঁ কামাখ্যা জংচন। তেতিয়া কেইটা বাজিল ন? আমাৰ এতিয়া 10:55। মানে ট্ৰেইনখন মানে বহুত লেট মাৰিছে আজি। তো যি নহওক, আৰু বহুত গৰম নাই দে। এতিয়া অলপ যাই থাকোঁ। গৰমটো মানে বহুত ইয়াতে, নাজানো টেম্পাৰেচাৰ দেখোন আমাৰ গাঁৱৰ নিচিনা একেই আছে। গাঁৱতো এই 32, ইয়াতো এই 32 মানেই আছে। মানে মানুহে যে কৈ থাকে গুৱাহাটী চহৰখন বহুত গৰম, তো তাৰ মানে ভাৱটোতে মানে অলপ বেছি মানে গৰম লাগি যায় নেকি, তো নাজানো আৰু মই যে কৈছিলোঁ আপোনালোকক আমাৰ লগত আৰু এজন লগ যাব বুলি, তো তাক মানে ট্ৰেইনত দেখুওৱা নহ'ল, মানে ট্ৰেইনত বহুত ভিৰ আছিল। তো ইয়ে যাব, তো ইয়াৰ নামটো চিন্ময়। তো আমি মৰমতে ইয়াক ধুনু বুলি মাতোঁ। আৰু উঠি গ'লোঁ গ্ৰীণ বাছত। ফাৰ্ষ্ট টাইম আজি উঠিছোঁ মই। এনেই ফেচবুকত ভিডিঅ'বিলাক দেখি আছিলোঁ গ্ৰীণ বাছৰ উৎপাত, কিন্তু আজি দেখোন ভালকেই চলাইছে, লাহে লাহে চলাইছে বাৰু আজি। আৰু পাই গ'লোঁ এয়া মা কামাখ্যা দেৱালয়লৈ, আপোনাক আদৰিছোঁ। তো এতিয়া এইখিনি গ্ৰীণ বাছত যাব লাগিব। এনেই অম্বুবাচী মেলাতো ইয়াৰ পৰাই খোজকাঢ়ি যাব লাগে চাগে, নাজানো দেই। আহি পালোঁ কামাখ্যা মন্দিৰ। আৰু মানে আমি 2019তে মানে লাষ্ট আহা, সেইকাৰণে পাহৰি গৈছোঁ জেগাখিনি। তো এজন পুলিচক সুধিলোঁ, তো সেয়াই আৰু বাকী কেনেকুৱা লাগছে? বঢ়িয়া, একদম মজা। তইতো আজি ফাৰ্ষ্ট ন? ফাৰ্ষ্ট নহয়, ছেকেণ্ড। তই ফাৰ্ষ্ট না আজি? আহিও ফাৰ্ষ্ট। মই আজি ছেকেণ্ড টাইম। লাষ্ট 2019 চনত অহা আছিল, আৰু আজি আমি মানে সেই ওলোটা ফালে গৈ আছিলোঁ। তাৰপিছত এজন পুলিচ বিষয়াক সুধিলোঁ, এইফালে বুলি কৈছে। এতিয়া মানুহবিলাকৰ পিছে পিছে গৈ আছোঁ আৰু য'ত নিয়ে তাতেই যাম। আৰু পাই গ'লোঁ এয়া মা কামাখ্যা মন্দিৰ। আপোনালোকে 5ৰ পৰা 0লৈকে ওলোটাকৈ গণক। ৰ'ব মই গণ দিছোঁ। 5, 4, 3, 2, 1, 0। তো লৈ ল'লোঁ এয়া পূজাৰ সামগ্ৰী। এতিয়া বলক পূজাটো কৰি আহোঁ। আৰু আজি প্ৰায় 7 বছৰৰ মূৰত আহিছোঁ, তো ভাল লাগিছে আৰু কিবা এটা। তো আহি পালোঁ পুখুৰীটো। এতিয়া ভৰি হাত ধুই লওঁ ইয়াতে, আৰু মন্দিৰ দৰ্শন কৰি আহোঁ, মানে পূজা কৰি আহোঁ। আৰু হৈ গ'ল আমাৰ পূজা কৰা। প্ৰায় 1 ঘণ্টা মানে লাইনত থিয় হ'লোঁ। এতিয়া বাজিল 12:40, আৰু খুবেই ভাল লাগিল মা কামাখ্যা মাৰ মন্দিৰ দৰ্শন কৰি। কেনেকুৱা লাগিল? বঢ়িয়া, একদম বঢ়িয়া লাগিল ন?
গৰম বেছি আছিল খালি তো এতিয়া আমি যাই থাকোঁ ব'লক ইফালে। তো এতিয়া অলপ ইফালে যাওঁ, আমাক ব'লক আপোনালোকক অলপ পুখুৰী দেখাওঁ। আৰু ইফালে আছে আছোনো কেনেকুৱা লাগিল? হা ভাল লাগিল ন? কি মজা পৰিৱেশ এটা। তেতিয়া ব'লক অলপ আপোনালোকক পুখুৰীটো দেখাই আহোঁ। তো ফাইনেলি আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। তো এতিয়া আমি আমাৰ চেণ্ডেলবোৰ লওঁ, আৰু আমাৰ মানে চেণ্ডেল মানে য'ত থৈছোঁ তাতে মানে ফ্ৰী, যিহেতু আমি তাৰ পৰা মানে প্ৰসাদ লৈছোঁ, মানে পূজা পাতিৰ সামগ্ৰীবোৰ লৈছোঁ। এতিয়া ব'লক আৰু যাই মানে এনেই 10 টকাকৈ লয় এযোৰ চেণ্ডেলত। আমি যিহেতু তাৰ পৰাই পূজাৰ সামগ্ৰীবোৰ লৈছিলোঁ, তাৰ কাৰণে আমাৰ ফ্ৰী। তো ইয়াতে আমি আমাৰ চেণ্ডেলবোৰ থৈ দিছিলোঁ। এইযোৰ কাৰ চেণ্ডেল? এইযোৰ চুনো এইযোৰ মোৰ এইযোৰ আৰু এইযোৰ মোৰ। কেইজন আছে? বস্তু লৈছোঁ। এতিয়া ব'লক গৈ থাকোঁ আৰু কেতিয়াবা আকৌ আহিম। আৰু কামাখ্যা মন্দিৰ অহাৰ চিন হিচাপে এটা সৰু শিৱলিংগ ল'লোঁ, চাবি ডিঙত লগাব পাৰিম। আৰু এতিয়া যিহেতু 1টাহে বাজিল, আমাৰ ট্ৰেইন আছে 5:10। তো ভাবি আছোঁ এতিয়া ক'ত যাব পাৰি, কিন্তু তাৰ আগত কিবা এটা খাই লৈ ৰ'ব। কিবা মানে ভাতে খাম, আমাৰ ভোক লাগি আছে। ভাত খাই ভাবিম আৰু ক'ত যাব পাৰি। তো ভাত পানী খাই আহিলোঁ। এতিয়া আছোঁ বঙাইগাঁও। এতিয়া গৈ আছোঁ চইচ। মানে ভাত খাই আমি ডিচিশ্যন ল'লোঁ যে এই 3 ঘণ্টা এই বৰাগাঁৱত নতুনকৈ বনোৱা শ্বহীদ স্মাৰক ক্ষেত্ৰতে গৈ আহোঁ। বৰাগাঁৱৰ পৰা বেছি দূৰ নহয়, 2-3 কিলোমিটাৰমান হ'ব। তো টমটম লৈ ল'লোঁ এখন, আৰু আহি পালোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ। আহিয়ে গেটত ডাঙৰকৈ জাপি এটা দেখা হ'ব। এতিয়া ব'লক ভিতৰৰ পিনে যাওঁ আৰু কিনো বনাইছে চাই আহোঁ। আৰু ভিতৰত সোমাই আহিয়ে দেখা পালোঁ ইয়াত জয় অসম লিখা আছে, লগতে অসমৰ মানচিত্ৰ। তো এতিয়া ব'লক ওপৰৰ পিনে যাওঁ, ক'লৈকে যাব দিয়ে গৈ থাকোঁ আৰু। ইয়াৰ ভিতৰত মানে চব মূৰ্তিয়ে দেখা পাব, আৰু আমাৰ অসম আন্দোলনৰ সময়ত যিসকল ব্যক্তি শ্বহীদ হৈছিল তেওঁলোকৰ মূৰ্তি। যেনেকৈ এখেত লীলাকান্ত ডেকা, এখেতে মানে নিজৰ প্ৰাণ আহুতি দিছিল। আৰু এইটো মানে এতিয়াও কমপ্লিট হোৱা নাই, ইয়াৰ লাইট চাইট কিবা লগাই আছে, এইবিলাক লগালে আৰু ভাল লগা হ'ব। আৰু ওপৰত যোৱা ৰাস্তাটো মানে বৰ্তমান বন্ধ কৰি ৰাখিছে, ওপৰত যাব নিদিয়ে। হয়তো ওপৰতো কিবা বনাই আছে চাগে। আৰু আহিলোঁ আকৌ তলত, আৰু ইয়াতে মানে আগৰ পুৰণা নিউজ পেপাৰবোৰ কাটিং কৰি ফ্ৰেম বনাই থৈ দিছে। যি নহওক ভাল লাগিছে। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে, মানে যিসকলে অহা নাই। যিহেতু এতিয়া ফ্ৰীতে চাব পাৰিব, টিকেট কাউণ্টাৰ বনাইহে আছে এই মেইন গেটৰ সন্মুখত। যি নহওক আজি ফ্ৰীতে চালোঁ, আকৌ আহিম টিকেট কাটি চাম যেতিয়া কমপ্লিট হ'ব। আৰু প্ৰায় 5 মিনিট হ'ল এতিয়ালৈকে বাহিৰত যোৱা ৰাস্তা বিচাৰিয়ে পোৱা নাই। মানে ঘূৰি আকৌ সেই একেটা জেগাই পাওঁ। যন্তৰ মন্ত্ৰৰ নিচিনাই বনাইছে নেকি অলপ। নহয় দিয়ক, পালোঁ ফাইনেলি এক্সিট। মানে মই যিহেতু ভিডিঅ' বনাই আহি আছোঁ, কেমেৰাত চাই থাকোঁতে মানে এই একেটা জেগাই আহি পাওঁ। যি নহওক এতিয়া ব'লক বাহিৰৰ ভিউবোৰ চাই আহোঁ। আৰু এনেকৈ বাহিৰত আহিয়ে এয়া চাওক ৱাটাৰ পাৰ্ক বনোৱা আছে। ইয়াতে গা ধুব নিদিয়ে চাগে, হ'লেও যদি গা ধুব মন যায় তো কাষতে ইফালে এয়া পুখুৰী আছে, ইয়াতে যিমান মন যায় গা ধুই থাকক, মাত্ৰ সাঁতুৰিব জানিলেই হ'ল। আৰু পানীৰ মাজত কিবা এটা বনাই আছে, এইটো চাওক। তো কি বনাই আছে নাজানো, কোনোবা যদি জানে ক'বচোন কমেণ্ট কৰি। আৰু তাৰ পৰা আহিলোঁ, এতিয়া গৈ আছোঁ সেইফালে এখন ৰেষ্টুৰেণ্ট, মানে ধাবা টাইপ আৰু। ব'লক তাৰ পৰা মজাকৈ ভিউটো আহিব পাৰে, ব'লক চাই আহোঁ। আৰু এনেকৈয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰত অলপ সময় পাৰ কৰি আহি গ'লোঁ আকৌ কামাখ্যা জংচন। আৰু এই এক্সিলেটৰত মই মানে আজিয়ে ফাৰ্ষ্ট উঠিছোঁ, সেইকাৰণে জনা নাছিলোঁ যে হালধীয়া লাইনটোত থিয় নহয়, পৰিব খুজিছিলোঁ, অলপৰ কাৰণে নপৰিলোঁ আৰু।
যি নহওক এতিয়া বলক যাওঁ টিকেট কাউণ্টাৰত আৰু টিকেট কাটি লওঁ আৰু আহিলোঁ টিকেট কাউণ্টাৰ আৰু টিকেট কাটিলোঁ এতিয়া বাজিল 4:12 কেইটা বাজিল এতিয়া কেইটা বাজিল এতিয়া এতিয়া হেৰি 4:14 তো আমাৰ ট্ৰেইন আছে কেইটাত আমাৰ ট্ৰেইন আছে 5:10 তো আমাৰ আছে ট্ৰেইন আছে 5:10 তো এতিয়া প্ৰায় 1 ঘণ্টা এতিয়া অলপ জিৰাও আৰু এতিয়া তো বহি প্ৰায় আমনি লাগি যাব আৰু প্ৰায় 55 মিনিটমান আমি এতিয়া ৰখিব লাগিব চাগে আৰু ভিডিঅ'টো মানে অলপ বহুত দীঘল হ'ল প্ৰায় 10 মিনিট মানে হ'ল চাগে তো অলপ ধৈৰ্য ধৰি চাই থাকক আৰু তো প্ৰায় 1 ঘণ্টা ৰখিলোঁ তো এতিয়া বাজিল 5:04 আৰু ট্ৰেইন প্ৰায় আহোঁ হৈছে আৰু এইবাৰ মানে লেট নামাৰিলে হৈছে আৰু আগতেতো বাৰু লেট মাৰিছিলে নে ট্ৰেইন একদম এতিয়া বাৰু লেট মানে মাৰাৰ মানে কিবা নাই ক'ম আৰু যি নহওক কেইটা বাজিল সৰু চাই আছে তো 10 মিনিট আছে ট্ৰেইন আহিব তো এতিয়া ট্ৰেইনত উঠোঁ আৰু গৈ থাকোঁ আৰু ঘৰত আৰু আহি পালোঁ এয়া গড়েশ্বৰ আৰু অলপ মানে ধাৰাসাৰে দিয়ক বৰষুণ দি আছে আৰু শেষত সকলোকে বলমৰ শুভেচ্ছা আছিলোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো কৰিব ছাবস্ক্ৰাইব তো ধন্যবাদ জয় অসম জয় মা কামাখ্যা গাইছ মই নামিবই হ'ল